নমস্কাৰ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ঠিকে আছে আমিও ঠিকে আছো এতিয়া গা পা ধুই কৰি আহিলো মোৰ সব ধুই ৰেডি কাইলে যামকে যিহেতু পুৰা টিপটপ হৈ লৈছো আৰু এতিয়া কাপ চাহ খাই লওঁ চাহ খাই কৰি লৈ পেলাই সদায় নিচিনাকে ভাতৰ কাম কৰো তাৰ আগতে মই চাহটা খাই দেহামনকো গা চা ধুৱাই নিব লাগিব তাইকো মূৰটো ধুৱাব লাগিব কাইলে যামকে তাত গৈতো দুদিনমান ধোৱা পৰা নাযাব মোৰটো মানে পানীটো চেঞ্জ হ'ব যে তাই বহুত দিনৰ পিছত ঘপকে আকৌ জ্বৰ হৈ যাব সেই কাৰণে মই যোৱাৰ আগত প্ৰত্যেকবাৰ ইয়াতে তাইক ধুনিয়াকে মুছৰ ধুৱাই লৈ যাওঁ তাত দুদিনমান পিছতহে আকৌ পানীটোৰ লগত এডজাষ্ট হ'লেহে তাত মুছৰ ধোৱা কৰো এতিয়া চাহ কাপ খাই কৰি লৈ হেখিনি কাম কৰি লওঁ তাইক গা ধোৱা ভাত বনোৱা হেখিনি কাম ষ্টাৰ্ট কৰো আৰু আজি এটা ধুনিয়া ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰিম আশা কৰিছো ভিডিওটো শেষলৈকে চাব আৰু যদি মোৰ ভিডিওবোৰ চাই ভাল পাইছে তেন্তে লাইক কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়া তেন্তে মই কামখিনি পটাপট কৰি লওঁ ৰেচিপিটো বনাব ধুনিয়াকে দেখাই দিম দেখিছে এইয়া পানী লৈ লৈ অথনি পা খেলি আছে এনি টাইম পানী পালে একো নালাগে মুকু নালাগে আৰু এইয়া পানী অকমান শেষ কৰে আকৌ মাক বিচাৰেগে মাক মাজে মাজে আইতা মাতে মাজে মাজে মাতে দুগু দুগু মাজে মাজে আকৌ মা তাই মন গলে হ'ল আৰু মোৰ লগত সমানে হিন্দ্ৰিয় ফুট লৈ আহিছেগে এই পানীকে লৈ লৈ খেলি আছে এই কেনেকে খেলা ৰে হনো কি বনাইছা নো কি বনাইছা তুমি কি বনাইছা দেওনো এই তাই বাটি চামুচ হেতা সসপেন সব তাই নিজৰ বস্তু লৈ লৈ খেলি আছে কি বনাইছা ও খাইছা কি বনাইছা হে কি বনাইছা তুমি কোৱাচোন কি বনাইছা জানো পানী নেযায় চামুচখনত চামুচত পানী নথাকে গৈছে জানো পানী এই পানী পুৰিয়ে থাকে দেখোন কি বনাইছা চাহ বনাইছা নেকি কি যে খেলি থাকে এই লছাৰীবোৰক পানী পালে একোৱে দৰকাৰ নাই ফালে মোৰ ৱাল হেংকিং কিটা ধুনিয়াকে ভৰাই ল'ব লাগিব ইয়াৰ পৰা খুলি লওঁ এখিনি মই ভৰাই লম দেহা মানুহৰ কিতাপৰ লগত তেতিয়া এইটা ভালকে যাব নহলে খুলি যাব যে মানে খুলি যাব নহয় ভাঙি কৰি যায় বুলি দাঁত কাগজৰ হে ভয় লাগে নহয় সেই কাৰণে এই বক্সটো টু ভাইটি কিবা গিফটৰ বক্স আছিল তাতে তাই খেলা এবোৰ থৈ দিয়া আছে এনেকে ইয়া তলত ভৰাই নিম বুলি ভাবিছো তুতে এনেকে ইয়া তলত জাপি তাৰ ওপৰত এখিনি দি ললে তেতিয়া ধুনিয়াকে যাব ইয়াতে তলত ভৰাই নিলে এটো ভাঙি না যায় মানে নহলে বেগত নিলে ঘপকে দাঁত কাগজ ভাঙি গলে মোৰ বস্তু শেষ হৈ যাব আৰু ইয়াতে এখিনিতে ইয়াত ভৰাই ধুনিয়াকে এখিনি উলিয়াই লৈ তলত এটো বক্সত মই এনেকে তলতে আদি এখিনি ওপৰত দি দিলো আৰু এইখন তাই তিনিখন কিতাপ এইখন ওপৰত দি দিম ইয়াৰ পৰা খপখন মাৰি দিম এতিয়া আৰু এটো কিবা এটা পলিথিনত গুছি গলে বস্তুটো নষ্ট নোহাকে ধুনিয়াকে যাব এইখিনি তো একেবাৰে মই পেকিং কৰি গাঠি মাৰি লৈছো নহলে খুলি যাব নহয় এটা পলিথিন তাত ভৰাই লংগে তো ভাইটিৰ নাম লিখা আছে তাৰ কিবা কোম্পানী গিফট হাতাৰ নামত ভৰাই ললে হৈ গল দুপৰীয়া ভাত বনাই আছো এতিয়া বস্তুটা দেখাব লৈছো এইখিনি মই ঘৰতে বনোৱা পনীৰ এইখিনি আছিলকে এক বাটি হৈছিল এতিয়া এইখিনি আছে তাকে এতিয়া বনাই পেলাও আসলতে আমনৰ কাৰণে বনাইছিলো এই পনীৰ মই ঘৰতে ইয়া সব কি ধুনিয়া হৈছে পনীৰ আৰু এটো ঘৰত বনাটো খাবও বহুত ধুনিয়া টেষ্ট হয় এইখিনি এতিয়া বনাও আমাৰ কাৰণে হ'ব আৰু এক পিস দু পিস কে তাইনো কিমান খাব খুব বেছি দু পিস পনীৰ তাই খাব এফালে আজি বছৰ একদম শেষ তো সজনা বনালো এইখিনি বছৰ শেষ সজনা ইয়া ৰেডি হৈ গল এইফালে বনাই আছো বেঙেনা ভাজি ভাত দালি হৈ গল এতিয়া মই পনীৰখিনি বনাই লওঁ তাৰ পিছত আজি ধুনিয়া ৰেচিপিটো বনাম লাষ্টত একেবাৰে আজিৰ মেইন বস্তুটো হৈছে ইয়া শুকান মাছৰ চাটনি বনাম আজি শুকান মাছৰ চাটনি ৰেচিপি দেখাম এইখিনি শুকান মাছ উলিয়াই লৈছো এতিয়া মই গৰম পানী লৈছো লগত এইফালে মগত লৈছো গৰম পানী এইখিনি মই এটা ধুনিয়াকে সাফা কৰি লম ইয়াৰ মাথাবোৰ কাটি দিম বাকলিবোৰ সব গুচাই কৰি একদম ধুনিয়াকে সাফা কৰি আনোগে মই এইখিনি মাছখিনি ধুনিয়াকে ধুই একদম সাফা কৰি আনিলো এয়া এটাও বাকলি নাই মাথা কিটাও সব কাটি সাফা কৰি পেলালো মই বহুতবাৰ ধুই পেলাও কুহুমিয়া পানীয়ে ধুই পেলাও একেবাৰে গৰম পানী দিব নালাগে নহলে নাইকিয়া হৈ যাব আৰু এইফালে লৈছো ইহঁতৰ শিৱৰত মই কবই পৰা নাই খৰককে শুকান জলকীয়া এটা পিয়াজ এফাল বিলাহী নহৰু খৰককে আদা অকণমান এতিয়া এই গুটেখিনি মই ভাজিম এই গৰম
গৰম হৈ গ'ল ইয়াত অকমান এতিয়া আমি তেল দি দিম অকনমান বেছিকে দিছো পিছতো লাগিব তেল অকনমান কম জুইত এই গোটেইখিনি একেলগে ভাজি অকমান ভাজি লম যে কাৰাকে নহয় অকমান লাই লোৱা নিচিনাকে ভাজি লম এইখিনি ভাজা হৈ গ'ল প্ৰায় এতিয়া মই ইয়াতে মাছকেইটা অকমান ভাজি লম কেঁচাকে নিদিওঁ মই এনেকে অকমান এইকেইটা মাছো ভাজি লম অকণমান আৰু জাষ্ট তেলত দি আৰু নমামি আৰু মই শুকান জলকীয়া গোটেইখিনি ঠাৰি লগত দি দিছোঁ এটা কাৰণতে ঠাৰি দি দিলে মানে শুকান জলকীয়া পেটত নধৰে এইটো যিহেতু বহুত জ্বলা হয় বহুতখিনি জলকীয়া দিছোঁ এইটো জ্বলাই খাব লাগে আৰু জ্বলায়ে খাই শুকান মাছৰ চাটনিটো সেইকাৰণে মই শুকান জলকীয়া সৰহকৈ দিছোঁ এইখিনি আমাৰ ভাজা হৈ গ'ল এতিয়া কাঢ়ি দিম এতিয়া গৰম হৈ গ'ল এতিয়া মই এইখিনি পিঁয়াজ লৈছোঁ দুটা পিঁয়াজ লৈছোঁ একদম খিচখিচিয়াকৈ কুটি লৈছোঁ এইখিনি দি দিম এতিয়া একদম কম জুইত আমি কোমলকে ভাজি ল'ব লাগিব ভাজা হৈ গ'ল পিঁয়াজখিনি ইয়াত এতিয়া অকণমান দি দিম হালধি আৰু দিম ৰেড চিলি পাউডাৰ জ্বলাও হ'ব কালাৰটো ধুনীয়া কৰিব অকণমান ভাজি ল'লোঁ পিচি লোৱা মাছ গোটেইখিনি আৰু নহৰু আদা পিঁয়াজ বিলাহী মাছ এইখিনি গোটেইখিনি একেলগে পিচি লৈছিলোঁ যে সেইখিনি দি দিলোঁ অকণমান ভাজিব লাগিব যাতে চাইডেদি তেলটো ওলাই যায় ধুনীয়াকৈ নহ'লে অকণ কেঁচা কেঁচা লাগি থাকিব যে তেনেকুৱা হ'লে মই বেয়া পাওঁ চাটনি কমপ্লিট গেছ অফ কৰি দিলোঁ এতিয়া আমি এটা বাতিলে ইয়াত কাঢ়ি দিম এয়া ৰেডি হৈ গ'ল আমাৰ চাটনি নাই ধুনীয়া জ্বলা হৈছে অকণমান খাই চাইছোঁ ৰঙা দেখিছে নাই কালাৰ কি ধুনীয়া হৈছে বহুত ধুনীয়া হৈছে খাবলৈ এইখিনি আৰু এইফালে আজি দুপৰীয়া সাজৰ কাৰণে বনালোঁ দালি এইফালে এইখিনি বনালোঁ ছজনা দেউতাই খালে যে সেইকাৰণে এইখিনি উদং হৈ মই ছাইডৰ পৰা নাইকিয়া এইফালে বেঙেনাৰ ভাজি সুদা বেঙেনা ভাজি আৰু এইফালে দেহা মানুহৰ কাৰণে বনাইছিলোঁ আলু দি পনীৰ এয়াই আজি দুপৰীয়া সাজৰ এতিয়া মই চব এইখিনি ঢাকি থৈ দিওঁ এইটো মেইন বস্তু এতিয়া ঢাকি দিওঁ দি ভাত খাবলৈ ৰেডি আমাৰ বনাই খোৱা নাই যদি এনেকৈ বনাই খাই চাব বহুত টেষ্টি লাগে খাই এতিয়া আবেলি ঘৰখন ধুনীয়াকৈ সাৰি কৰি মুচি লওঁ দেহা মানুহ শুই থাকোঁতেই সাৰিব মুচিবলৈ আহিছোঁ মানে এটাই মনত ভাবি আছোঁ যাতে মই সাৰি মুচি লৈ গাটো ধুই অহাৰ পিছত তাই সাৰ পায় নহ'লে ইমান গৰমত তাই এতিয়া সাৰ পালে মোৰ কামো নহ'ব তাই উঠিলে আমনিও কৰি থাকিব একোৱে নহ'ব সেইকাৰণে তাই শুই থাকোঁতে এইখিনি কাম অন্তত আজৰি হ'লেই হ'ল আৰু দুপৰীয়া ভাত পানী খাই দেহা মানুহ খোৱালোঁ খুৱাই কৰি লৈ পেলাই মই ঘৰখন ধুনীয়াকৈ সাৰি মুচি ল'লোঁ আৰু তাৰপিছত চাহ তাহ খাই কৰি আৰু এতিয়া এইফালে মায়ে কৰি আছে ৰাতিৰ ভাতৰ যোগাৰ এইফালে আলু পিঁয়াজ নহৰু এইবোৰ গুচাই আছে মই এতিয়া যাওঁ বাকী কামখিনি কৰি লওঁ এইফালে আছে মোৰ এইখিনি কাপোৰ আজি ধোৱা কাপোৰখিনি জাপি কৰি লওঁ জাপি কৰি লৈ যিখিনি আছে সেইখিনি কৰি একদম কমপ্লিট কৰোঁ যিহেতু 1:30 বজাত মাহঁতৰ ট্ৰেইন আছে
সেইকাৰণে মাহঁতক উঠাবলৈ আমি সোনকালে ইয়াৰ পৰা ওলাই দিব লাগিব মানে 12:30 মানততো ইয়াৰ পৰা গুচি যাব লাগিব তাৰ আগত ভাত চাত খাই কৰি সব ৰেডি এভৰিথিং ৰেডি হ'ব লাগিব সেয়েহে এতিয়া যি য'ত আছে ট্ৰেইনৰ টিকেট মই কালিয়ে মাৰ বেগত ভৰাই দিছোঁ সেইটো থাকিলেতো ডাঙৰ কথা হ'ব সেয়েহে মাহঁতৰ লগত আমাৰ ঘৰৰ পৰা মা ভাইটি যাব আৰু সিফালৰ পৰা নগাঁৱৰ মাহী যাব দাদা বৌ আৰু টিকলাটো যাব এইখিনি মানুহ যাব ক'ত যাব কি কথা কাইলৈ ভিডিঅ'টোত মই ধুনীয়াকৈ আপোনালোকক কৈ দিম এতিয়া বাকীখিনি মই কৰি লওঁ তেন্তে এতিয়া বনাই আছোঁ ৰাতিৰ ভাত এপিনে ভাত বহাই দিছোঁ এফালে দেহা মানুহৰ কাৰণে দালি আৰু ইয়াত আছে মাংস ভাইটিয়ে বনালে মই বনোৱা নাই আজি মই বাকী কাম কৰি আছিলোঁ এয়া মাংস ৰেডি হৈ গ'ল মাহঁতৰ ৰুটি বনোৱা হৈ গ'ল এতিয়া দালিকণ তেল মাৰিলে কাম হৈ গ'ল আৰু এইটো ৰ'দত গোটেই ফুল মৰিব নালাগে তাতে বৈ গ'লে একো কথা নাই ৰাতিপুৱা ৰাতি এতিয়া আমাৰ ভাত চাত ৰেডি হৈ গ'ল তাৰপিছতে মই ফুলখিনিত পানী দি লৈছোঁ এতিয়া আৰু খাই কৰি শুলেই হৈ গ'ল আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰি দিছোঁ আকৌ লগ পাম এটা বেলেগ ভিডিঅ'ত তেতিয়ালৈকে আহিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ